নমস্কাৰ। ৰয়েল কে কালচাৰৰ সমূহ দৰ্শকসকলক আমাৰ এই ৰাশিফলৰ ক্ৰমলৈ স্বাগতম জনালোঁ। আপোনালোকৰ প্ৰত্যেক সপ্তাহৰ ৰাশিফলৰ ক্ৰমত কিবা যদি মিল খাইছে বা আপোনাৰ যদি এই সপ্তাহৰ ৰাশিফলটো কওঁতে কিবা যদি মিল খোৱা দেখিছে কাৰোবাৰ, সেই ৰাশিৰ জাতকসকলে আমাৰ ভিডিঅ'টিত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ ৰাশিফলৰ ক্ৰমৰ প্ৰথম ৰাশি মেষ ৰাশিলৈ। মেষ ৰাশিৰ জাতকসকলৰ ঘৰ পৰিবাৰত আপোনাৰ মতভেদৰ সৃষ্টি হ'ব পাৰে। আপোনাৰ সন্মুখত কিবা কথা কওঁতে কৰা ভুলৰ কাৰণে ঘৰৰ মানুহৰ পৰা আপুনি কথাও শুনিব লগা হ'ব পাৰে। আপোনাৰ আগতকৈ পদোন্নতি হোৱা দেখা পাব। কেৰিয়াৰৰ দিশত আপোনাৰ আগতকৈ যিমান হ'লেও ভাল হোৱা দেখা পাব। আপোনাৰ প্ৰতিষ্ঠাও সেইবাবে অলপ হ'লেও আগবঢ়া দেখা পাব। আনতকৈ কিন্তু আপুনি ভাল হ'বলৈ গৈ নিজকে কষ্ট দিবলৈ বন্ধ কৰি দিয়াটো আপোনাৰ বাবে বেষ্ট। এইবাৰ আপোনাৰ যাত্ৰাও শুভ হ'ব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ বৃষ ৰাশিৰ জাতকলৈ। বৃষ ৰাশিৰ জাতকসকলৰ মনত অনৰ্থকভাৱে বাদ বিবাদৰ সৃষ্টি হোৱাৰ কাৰণে অশান্তিৰ ভাৱ থাকিব পাৰে। আপোনাৰ সেই অশান্তি দূৰ কৰিবলৈ আপুনি মেডিটেশ্যনো কৰিব পাৰে। লগতে আপোনাৰ এইবাৰ যাত্ৰা কৰোঁতে যদি আপুনি কিবা কেৰিয়াৰৰ কামত, শিক্ষাৰ কামত অথবা আপুনি ধন টকা পইচা কিবা কামত যদি যাত্ৰা কৰিব বিচাৰে, আপুনি যাত্ৰা কৰিব পাৰে। কিন্তু আপুনি ঘৰ পৰিবাৰৰ লগত এইবাৰ যাত্ৰা কৰিবলৈ নোযোৱাটো আপোনাৰ কাৰণে ভাল হ'ব। এই সপ্তাহত আপোনাৰ মাংগলিক কাৰ্য কৰা দেখা পাব পাৰে। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ মিথুন ৰাশিৰ জাতকলৈ। মিথুন ৰাশিৰ জাতকসকলৰ এইবাৰ এই সপ্তাহটোত অনাৱশ্যক খৰচ বৃদ্ধি পাব পাৰে। আপোনাৰ মনত নতুন বিচাৰো আহিব পাৰে, কিন্তু আপুনি এই সপ্তাহত টকা নিৱেশ কৰাৰ কথা যদি ভাবি আছে, আপুনি সেই টকা পইচা নিৱেশ কৰা এই সপ্তাহৰ কাৰণে বন্ধ কৰি দিয়ক অথবা স্তব্ধ কৰি দিয়ক। আগৰ যদি কিবা নিৱেশ আছে তাৰ পৰা আপুনি নিশ্চয় লাভান্বিত হ'ব। আপুনি যদি ক'ৰবালৈ যাবলৈ প্লেনিং কৰি আছে, যেনে ডাক্তৰৰ ওচৰলৈ যাম বুলি যদি ভাবি আছে, যাব পাৰে। বা পৰিয়াল বৃদ্ধি কৰাৰ যদি প্লেনিং কৰি আছে, এই সপ্তাহত আপুনি সেই প্লেনিং কৰিব পাৰে। আপোনাৰ মন চিন্তিত হৈ থাকিব খৰচ বৃদ্ধি হোৱাৰ বাবে। সেইবাবে আপুনি আপোনাৰ খৰচ অলপ কমাই কৰিব যিমান পাৰে। আপোনাৰ এই সপ্তাহটোত পেট আৰু কঁকালৰ সমস্যাও দেখা দিব পাৰে। শিক্ষাৰ্থীসকলৰ শিক্ষাত সফল হোৱা দেখা পাব। আপোনাৰ আগতকৈ আয় বৃদ্ধি হোৱা দেখা পাব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ কৰ্কট ৰাশিৰ জাতকলৈ। কৰ্কট ৰাশিৰ জাতকসকলৰ এই সময়ত আপুনি সফল হোৱা দেখা পাব। যিকোনো ক্ষেত্ৰতেই নহওক, আপুনি কৰ্ম কৰি গ'লে সেই কৰ্মৰ পৰা আপুনি সম্পূৰ্ণ সফলতা লাভ কৰিব। আৰু আপোনাৰ এই সপ্তাহত আপোনাৰ কৰ্মৰ দ্বাৰাই নতুন বন্ধু গঠন কৰিব পাৰে বা নতুন বন্ধুত্বৰ সৃষ্টি হ'ব পাৰে আপোনাৰ ওচৰে পাজৰে। এইবাৰ যদি আপুনি বিবাহৰ বাবে ইচ্ছুক প্ৰাৰ্থী, আপোনাৰ এই সপ্তাহত বিবাহো ঠিক হোৱাৰ সম্ভাৱনা আছে। যাত্ৰা কৰিব পাৰে, আপোনাৰ বাবে শুভ হ'ব যাত্ৰা কৰাটো। দীঘলীয়া সময়ৰ পৰা যদি আপোনাৰ কিবা কাম ফচি আছে, সেই কাম এই সপ্তাহত আপুনি সম্পূৰ্ণ হোৱা দেখা পাব। আগতকৈ আপোনাৰ পুৰণি সম্বন্ধসমূহ অলপ হ'লেও বেয়া হোৱা দেখা পাব পাৰে। সেইবাবে আপুনি অলপ সাৱধান হওক। পুৰণি সম্বন্ধ যিমান আছে আপুনি বচাই ৰাখিবলৈ চেষ্টা কৰক। যেনিবাই আপুনি বিয়া পাতিলে বা ঘৰত আপোনাৰ কোনোবা আলহী আহিলে, নতুন আলহীজনক বা নতুন সেই কইনাজনীক যদি আপুনি বেছি সময় দিছে আৰু নিজৰ পুৰণি সম্বন্ধৰ মানুহসকলে যদি আপোনাক বিয়া পাতি মানুহটো দূৰলৈ হ'ল বুলি ভাবিছে অথবা তেনেধৰণৰ কোনো চিন্তা আহিব পাৰে। সেইবাবে আপুনি যিমান পাৰে ঘৰৰ লগতে আপোনাৰ পুৰণি সম্বন্ধীয় মানুহ যিমান আছে তেওঁলোককো অকণমান সময় দিবলৈ চেষ্টা কৰক। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ সিংহ ৰাশিৰ জাতকলৈ। সিংহ ৰাশিৰ জাতকসকলৰ জীৱনসংগীৰ লগত মতভেদো হ'ব পাৰে।
আপুনি অলপ হ'লেও বাছি চলিবৰ চেষ্টা কৰক, কাৰণ বেলেগে আপোনাৰ বিষয়ে বেয়াকেও ভাবিব পাৰে, আপুনি সেই কথাটো আওকাণ কৰি চলিব পাৰে। যদি আপোনাক মতভেদত কোনোবাই টানি আনে অথবা কোনোবাই আপোনাক বেয়াকেও কয়, আপুনি যিমান পাৰে মৌন থাকি সেই শব্দবোৰৰ প্ৰহাৰৰ পৰা বাচিবলৈ চেষ্টা কৰক। যিমান পাৰে আপুনি মনে মনে থকাটো আপোনাৰ বাবে খুব ভাল হ'ব। এইবাৰ আপোনাৰ ধনো বৃদ্ধি হোৱা দেখা পাব। আপোনাৰ এই সময় আগতকৈ কিন্তু বহুত ভাল, স্বাস্থ্য আগতকৈ আপোনাৰ উন্নতি হোৱা দেখা পাব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ কন্যা ৰাশিৰ জাতকলৈ। কন্যা ৰাশিৰ জাতকসকলৰ এই সপ্তাহটোত লাভ, উন্নতি আৰু সফলতাৰ বাবে খুব সুন্দৰ সময়। আপুনি যদি কিবা কৰিম বুলি প্ৰতীক্ষা কৰি আছিলে বা কিবা ল'ম, কিবা বনাম বুলি প্ৰতীক্ষা কৰি আছিলে, সেই আপোনাৰ সপোন, ইচ্ছা এইবাৰ সম্পূৰ্ণ হোৱা দেখা পাব। আপোনাৰ কিন্তু সংঘৰ্ষ সদায় থাকিবই। সংঘৰ্ষ কৰি যাবলৈ আপুনি নাপাহৰিব। যিয়ে সংঘৰ্ষ কৰিব সিয়ে জীৱনত প্ৰত্যেক বস্তু লাভ কৰিব। বস্তু মানে মেটেৰিয়েল বস্তুৰ কথা কোৱা নাই, মানসিক শান্তিৰ পৰা ধৰি যিকোনো বস্তু, যি বস্তু আপুনি বিচাৰে সেই আপুনি সফলতাদি বস্তু লাভ কৰিব পাৰিব। ইয়াৰ লগতে আপোনাৰ মিত্ৰ, বন্ধু বা প্ৰেমত আপুনি আগতকৈ বেছি মতভেদ কৰা দেখা পাব পাৰে। কিয়বা তেওঁলোকে ভাবিব পাৰে এওঁ আমাক মিছা কথা কৈছে, বা আপুনিও ভাবিব পাৰে আপোনালোকৰ মিত্ৰই বেয়া কথা বা আপোনাৰ বাবে বেয়াকৈ ভাবিছে বুলি। এই অনাৱশ্যক চিন্তাই আপোনাক বহুত কিন্তু ক্ষতিসাধন ঘটাব। সেইবাবে অনাৱশ্যক চিন্তাবোৰ আপুনি মনৰ পৰা উলিয়াই মেডিটেশ্যন, যোগা যিকোনো আপুনি কৰিব পাৰে। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ তুলা ৰাশিৰ জাতকলৈ। তুলা ৰাশিৰ জাতকসকলৰ ঘৰত মতভেদৰ বা বাদ বিবাদৰ সৃষ্টি হ'ব পাৰে। যিমান পাৰে আপুনি সেই বাদ বিবাদৰ পৰা বাছি চলিবৰ চেষ্টা কৰক। আপুনি নিজৰ ইগত লাগি কাৰো বাবে বেয়াকৈ নাভাবিব বা বেয়াকৈ নক'ব, আৰু যদি বেয়াকৈ তেনেকৈ ভাবি কিবা কাম কৰি আছে তেনেহ'লে সেই কাম কৰা আপুনি বন্ধ কৰি দিয়ক। আপোনাৰ নিজে নিজে উন্নতিৰ পথ খোল খাই আহিব। ইয়াৰ লগতেই তুলা ৰাশিৰ জাতকৰ ইমানেই। বৃশ্চিক ৰাশিৰ জাতকলৈ আগবাঢ়িছোঁ। বৃশ্চিক ৰাশিৰ জাতকসকলৰ এই সময় আপোনাৰ আগত কৰি যোৱা কৰ্মৰ পৰা নিশ্চয় আপুনি লাভান্বিত হ'ব। ভৱন, ভূমি, বাহন যদি কিবা কিনিব বিচাৰিছে, এই সময় আপোনাৰ বাবে খুব সুন্দৰ। এই সময়ত আপুনি ভৱন বনাবও পাৰে, কিনিবও পাৰে। লগতে আপুনি এই ক্ষেত্ৰত ক'ব গৈছোঁ, ভৱন, ভূমি, বাহন কিনোতে অলপ হ'লেও সাৱধান হৈ চলক, কাৰণ আপোনাক কোনোবাই প্ৰলোভন দিও আপোনাৰ পইচা বা তেনেধৰণৰ কিবা লোভ দেখুৱাই আপোনাৰ পৰা টকা সৰকাব পাৰে। সেইবাবে সকলো ক্ষেত্ৰতে আপোনাৰ সফলতা আহিব যদিও সেই ক্ষেত্ৰত আপুনি অলপ ভাবি চিন্তি আগবঢ়াটো আপোনাৰ কাৰণে ভাল হ'ব। স্বাস্থ্য আগতকৈ ভাল হৈ উঠিব। বৃশ্চিক ৰাশিৰ জাতকৰ বাবে সিমানেই। ইয়াৰ লগতে আগবাঢ়িছোঁ আমি ধনু ৰাশিৰ জাতকলৈ। ধনু ৰাশিৰ জাতকসকলৰ আগতকৈ পদ প্ৰতিষ্ঠা বৃদ্ধি হোৱা দেখা পাব। আগত যিটো পদত আপুনি কাম কৰি আছিলে অথবা যিমান আপুনি দৰমহাত কাম কৰি আছিলে, সেই আপোনাৰ আয়ু বৃদ্ধি হ'ব আৰু পদতো পদোন্নতি লাভ কৰিব। যি কাৰ্যৰ পাছত আপুনি ইমান বছৰে লাগি আছিলে, সেই কামৰ পৰা এইবাৰ আপুনি নিশ্চয় লাভ পাব। মিত্ৰ আৰু পৰিবাৰৰ আপুনি সম্পূৰ্ণ সহযোগিতা লাভ কৰিব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ মকৰ ৰাশিৰ জাতকলৈ। মকৰ ৰাশিৰ জাতকসকলৰ এইবাৰ সফলতা কিন্তু প্ৰত্যেক দিশৰ পৰা আপোনাৰ ৰাস্তা খোল খাইছে সফলতাৰ বাবে। আপুনি যিমান পাৰে কাম কৰি যাওক, আপোনাৰ বাবে এই সময় খুব সুন্দৰ সময়। মনত আপোনাৰ চিন্তাই ঘৰ কৰিব পাৰে, কিন্তু আপুনি ধ্যান কৰক, যোগাসন কৰক, কিবা কৰি হ'লেও মনৰ সেই দুচিন্তাবোৰ আপুনি দূৰ কৰক। তেতিয়া আপুনি সফল হোৱাৰ পৰা বঞ্চিত নহ'ব। আৰু এতিয়া আপোনাৰ এই সপ্তাহটোত নতুন সম্বন্ধৰো সংযোজন ঘটিব পাৰে, যেনে আপোনাৰ ঘৰত নতুন আলহী অথবা বিবাহ নহ'লেও কোনোবা বন্ধু
বান্ধৱী এনেকৈ আপোনাৰ ঘৰলৈ আহিব পাৰে। আপুনি কষ্ট কৰা ফল এই সপ্তাহটোত কিন্তু লাভ হোৱা আপুনি দেখা পাব। ইয়াৰ লগতেই আমি আগবাঢ়িছোঁ কুম্ভ ৰাশিৰ জাতকলৈ। কুম্ভ ৰাশিৰ জাতকসকলৰ এই সপ্তাহ খুব সুন্দৰ সময়। আপুনি সকলোৰে সহায় সহযোগিতা এইবাৰ লাভ কৰিব। আপুনি যি পাবলৈ ইমান দিনে কষ্ট কৰি আছে, আপুনি সেই গন্তব্যস্থান অথবা সেই আপুনি গন্তব্য লাভ কৰিবই। যিমান পাৰে আপুনি কষ্ট কৰক আৰু সেই কষ্টৰ পৰা আপুনি কিন্তু এইবাৰ মান সন্মানো বৃদ্ধি হোৱা দেখা পাব। স্বাস্থ্যত আপোনাৰ আগতকৈ ভাল হোৱা দেখা পাব। সেইবাবে যিমান পাৰে আপুনি দুশ্চিন্তাবোৰ দূৰ কৰক, নিজৰ কৰিব লগা কৰি যাওক। নিশ্চয় সফল হোৱাৰ পৰা আপোনাক কোনেও ৰখাব নোৱাৰে। ইয়াৰ লগতেই আজিৰ এই ৰাশিফলৰ ক্ৰমৰ অন্তিমটো ৰাশি মীন ৰাশিলৈ আগবাঢ়িছোঁ। মীন ৰাশিৰ জাতকসকলৰ পৰিবাৰত মতভেদৰ সৃষ্টি হ'ব পাৰে। যেনে আপোনাৰ মা বা দেউতাৰ লগত আপোনাৰ কিবা মতভেদ হ'ব পাৰে। যিমান পাৰে আপুনি মতভেদ যদি হয় নিজকে শান্ত কৰি ৰাখক। স্বাস্থ্য আপোনাৰ আগতকৈ বহুত গুণে ভাল হৈ উঠিব আৰু আপোনাৰ কৰ্মক্ষেত্ৰত প্ৰতিষ্ঠাও আগতকৈ বৃদ্ধি পাব। ঘৰ পৰিবাৰত হোৱা আপোনাৰ মতভেদৰ বাবে মনত অশান্তিয়ে ঘৰ কৰিব পাৰে। সেইবাবে যিমান পাৰে শান্ত মানে কৰিবলগীয়াখিনি কৰি যাওক। আপুনি নিশ্চয় সেই সপ্তাহটোৰ কাৰণে সফল হ'বই। ইমানতেই আমাৰ এই সাপ্তাহিক ৰাশিফলৰ ক্ৰম আমি সামৰিছোঁ। যদি আপোনাৰ কিবা কমেণ্ট কৰিবলগীয়া আছে, যেনে এই ভিডিঅ'টিত কোৱা আমি প্ৰত্যেক কথা আমাৰ 100% আপোনাৰ জীৱনত খাপ নাখাবও পাৰে বা মিল নাখাবও পাৰে। যিমানখিনি আপোনাৰ যদি মিল খায়, কণমানো মিল খাইছে অথবা মিলো যদি খোৱা নাই, আপুনি কমেণ্ট কৰি আমাক জনাব পাৰে। আমি নেক্সট টাইমলৈ আপোনালোকৰ কাৰণে এনেধৰণৰ আৰু ডিপ মানে ভিতৰুৱা ভিডিঅ' লৈ আহিম। আৰু যিমান পাৰে আমাৰ চেনেলটো শ্বেয়াৰ কৰক, ছাবস্ক্ৰাইব কৰক আৰু লাইক কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।